এটা ইন্টাৰেষ্টিং কথা কওঁ শুনক আপোনালোকক। মই যেতিয়াৰ পৰা নিউমাৰলজি শিকিলোঁ তেতিয়া নিজৰ হৰস্কোপখনো চাবলৈ শিকিলোঁ। আৰু চবতকৈ ডাঙৰ কথা কি জানেনে, মোৰ গোটেই জীৱনকালত মই নিজৰ ভুল হৰস্কোপ এখন চাই থাকিলোঁ, নিজৰ ভুল ৰাশি এটাই মই ইমান দিনে চাই থাকিলোঁ। মোৰ গোটেই ৰাশিটোৱে ভুল, মোৰ হৰস্কোপখনে ভুল আছিলে। যেতিয়া মই নিজে শিকিলোঁ, চাই পেলাই মই আচৰিত হ'লোঁ। মোৰ মনটো কিন্তু শুদ্ধই আছিলে, কাৰণ মোৰ যিটো ৰাশি আছিলে মই মীন ৰাশি বুলি ভাবি আছিলোঁ, কাৰণ মোৰ সোঁৱৰণীখনত মীন ৰাশি বুলি আছিলে। আৰু মই নিজে সদায় ভাবি থাকোঁ যে মোৰ কেৰেক্টাৰিষ্টিক্সৰ লগত নিমিলে দেখোন ৰাশিটো। কিন্তু যেতিয়া মই নিজে চাবলৈ শিকিলোঁ, চাই পেলাই মই অবাক হ'লোঁ, কাৰণ মোৰ গোটেই হৰস্কোপখন ভুল। আগৰ দিনত কেতিয়াবা হয়তো চোৱাত কাৰোবাৰ ভুল হৈ যাব পাৰে, গতিকে আপোনালোকেও যদি অলপ হ'লেও বিশ্বাস কৰে তেনেহ'লে এজন অভিজ্ঞ মানুহৰ হতুৱাই দেখুৱাই ল'ব। কেতিয়াবা হৰস্কোপ ভুল থাকে, তেতিয়া কিন্তু ৰাশিটোও ভুল হয়। মই ইমানখিনি উপবাসে থাকিলোঁ, ব্ৰত পালন কৰিলোঁ, ৰাশিৰ মতে গোটেই জীৱনৰ বহুখিনি দিনেই মই পাৰ কৰিলোঁ। এতিয়া লাষ্টত আহি দেখিলোঁ যে গোটেই সোঁৱৰণীখন মোৰ ভুল, আৰু মোৰ সেইটো ৰাশি আচলতে নহয়। আচৰিত লাগে নহয়নে? বাৰু বাদ দিয়ক সেইবিলাক। আজি মই নাম্বাৰ 6ৰ হেল্থ নিউমাৰলজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নাম্বাৰ 6ৰ মানুহখিনি হাৰ্ট ৰিলেটেড ইছ্যু কেতিয়াবা হ'ব পাৰে, ৰিপ্ৰডাক্টিভ ৰিলেটেড ইছ্যু কেতিয়াবা হ'ব পাৰে, অভাৰ ইটিং হ'ব পাৰে, আৰু ইম'চনেল ইমবেলেঞ্চৰ চিকাৰ তেওঁলোক হ'ব পাৰে। হয় নহয় চাবচোন, 6ৰ মানুহখিনি তেনেকুৱা কোনো ক্ষেত্ৰত অলপ হ'লেও এনেকুৱা প্ৰব্লেমৰ আপোনালোকে গোটেই জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা সন্মুখীন হ'ব পাৰে। আজিলৈ আহিছোঁ বেলেগ এটা গ্ৰহৰ, নিশ্চয় মই নিউমাৰলজি হেল্থৰ ওপৰত লৈ আহিম। বাই।